নমস্কাৰ মই খেলুৱৈ প্ৰেমীসকলৰ বাবে এটা সুখবৰ লৈ আহিব বিচাৰিছোঁ কিন্তু তাৰ আগ মুহূৰ্তত মই ক'বলৈ বিচাৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ বজালীৰ সৰুপেটাৰ ওচৰৰ ভোগপুৰ গাঁৱত আৰু আজি ইয়াত প্ৰাইজ মানি ফুটবল খেলৰ আয়োজন কৰা হৈছে কম্পিটিশ্যন আৰু অলৰেডি ইয়াত বহুকেইটা টিমৰ মাজত কম্পিটিশ্যন হ'ব আৰু আজিৰে পৰা খেলখন আৰম্ভ হৈছে আৰু আজি পাটাচাৰকুছিৰ বালাপাৰা আৰু গমুৰা এফচিৰ মাজত খেলখন অলৰেডি চলি আছে আপোনালোকে দেখিবলৈ পাইছে মই ইয়াৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম লগতে ইয়াৰ যিখন কমিটি আছে কমিটিৰ বিষয়ববীয়াসকলে কি ধৰণে এই খেলখন মানে ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে যোজা চলাইছে সকলোখিনি আপোনালোকক দেখুৱাম সো আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান মই পলম নকৰোঁ গোটেই ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ সো আপোনালোকে আনকাট গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখিবলৈ পাইছোঁ যে প্ৰায়ভাগ ঠাইতে এনেকুৱা খেলৰ যিটো নমুনা বা আৰ্হি এইবিলাক বিলুপ্ত হোৱাৰ পথত অগ্ৰসৰ হোৱা বুলি আমি অনুধাৱন কৰিব পাৰিছোঁ। সেয়েহে মই আজি প্ৰাক মুহূৰ্ততে উদ্যোক্তা মণ্ডলীক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ আজিৰ এই প্ৰতিযোগিতামূলক খেলখনত দুয়োটি দলৰ বন্ধুত্বসুলভ মনোভাৱেৰে তেওঁলোকে খেল প্ৰদৰ্শন কৰক আৰু আমি ক্ৰীড়ামোদী ৰাইজে তেওঁলোকৰ খেল উপভোগ কৰোঁ আৰু তেওঁলোকৰ মাজত যাতে এইটো শান্তি ঐক্যতা থাকে আৰু মই বিশেষভাৱে এটা অনুৰোধ জনাইছোঁ যে আজিৰ পৰা যিহেতু এই খেলখন আৰম্ভ হ'বহি গতিকে এই খেলত যিসকল ক্ৰীড়ামোদী ৰাইজে উপস্থিত হৈ খেল উপভোগ কৰে যে তেওঁলোকে এই খেলত কিবা এটা বিজুতীয় হোক বা কিবা এটা অপ্ৰীতিকৰ পৰিস্থিতি সূচনাই হওক আমি সকলোৱে একত্ৰিত হৈ তাৰ বাবে আমি সমকক্ষ হৈ থিয় দিব লাগিব সেইটো মই প্ৰত্যেককে অনুৰোধ জনাইছোঁ আৰু মই দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই যিহেতু সকলোৱে খেলখন উপভোগ কৰাৰ কাৰণে ৰৈ আছে গতিকে মই তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাই আজিৰ খেলখন উদ্বোধন হোৱা বুলি আনুষ্ঠানিকভাৱে মই ঘোষণা কৰিছোঁ। ধন্যবাদ। খেল পৰিচালনা সমিতিৰ মুখ্য বিষয়ববীয়া যোগেন বৰ্মন ডাঙৰীয়াই কি মতামত জনাই আমি তেখেতৰ দুআষাৰ মতামত শুনাব বিচাৰিছোঁ আহকচোন তেখেতে কি কয় আমি শুনো আহক। প্ৰথমতে মই আপোনালোকৰ চেনেলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ জৰিয়তে নিশ্চয় আমাৰ যি উদ্দেশ্য সেই উদ্দেশ্য প্ৰতিফলিত হ'ব আৰু আপোনালোকে জানে মই নিজে এগৰাকী যিহেতু সৰুপেটা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি গতিকে মোৰ খেলৰ প্ৰতি এনেই নিচা আছে আৰু সৰুপেটা অঞ্চলত খেলৰ ব্যাপকতা যাতে বহুলভাৱে প্ৰচাৰ কৰিব পাৰোঁ তাৰ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সেইকাৰণে আজি আমাৰ ভোগপুৰ গাঁৱত অন্য বছৰৰ দৰে এই বছৰো আমি এখন ফুটবল প্ৰাইজ মানি খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ আজিৰ পৰা আৰু আজি আমাৰ খেলখন উদ্বোধন কৰিলে আমাৰ মাননীয় জগন্নাথ তালুকদাৰদেৱ তেখেতে আৰু আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত সকলোৱে সুন্দৰভাৱে সহযোগিতা আগবঢ়াব আৰু আমাৰ কোনো বিচ্যুতি নোহোৱাকৈ খেলখনত সকলোৰে সহযোগিতা বিচাৰিছোঁ সকলোৱে যাতে সহযোগ কৰে উন্নতি হ'ব পাৰে আমাৰো একো ডাঙৰ কথা নহয় গতিকে আগতীয়াকৈ সকলোৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ আৰু আমি পৰৱৰ্তী সময়ত সকলোৰে পুনৰবাৰ সহযোগিতা বিচাৰি যিহেতু আমাৰ টীম বহুত প্ৰায় এতিয়ালৈকে 24টা টীমে অংশগ্ৰহণ কৰিছে গতিকে খেলখন নিশ্চয় দীঘলীয়া হ'ব আৰু সেইকাৰণে প্ৰতিটো মুহূৰ্ততে প্ৰতিখন খেলতেই সকলোৰে পুনৰবাৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে ইয়াকেই মই আজি তাৰিখত আবেদন জনাইছোঁ।